আমি ডেইলি মাৰ্কেটলৈ গৈছিলো। আমি ডেইলি মাৰ্কেটত আমি কিন্তু গামোচা নাপালো। হয়তো আমি এখন দোকানত সোমোৱাৰ লগে লগে আমাৰ অসাধু ব্যৱসায়ীসকলে তেওঁলোকৰ কানেকশ্যন থাকে হয়তো ইজনে সিজনৰ লগত তেওঁলোকে হয়তো খবৰ দি দিছে। সেইকাৰণে আমি তাত এখনো গামোচা পাবলৈ আমি সক্ষম নহলো পাৱাৰলুমৰ গামোচা। আৰু ইয়াতে আমি এখন দোকানত 9খন আৰু এখন দোকানত আমি 50খন পাৱাৰলুমৰ গামোচা পাবলৈ আমি সক্ষম হৈছো। আৰু তেখেতসকলক আমি জনাই দিছো যে আমাৰ 1985 আমাৰ এখন হেণ্ডলুম এক্ট আছে। সেই এক্ট অনুসৰি আমাৰ অসমত যিহেতু গামোচা এটা আমাৰ বাবে স্বাভিমান আৰু গামোচা GI টেগ ইতিমধ্যে হৈছে, গতিকে আমি অসমত বাহিৰৰ পৰা অহা গামোচা তেখেতসকলে ইয়াত বিক্ৰী কৰিব নোৱাৰিব। আৰু যদি বিক্ৰী কৰে সেই গামোচাসমূহ আমি চিজ কৰিবলৈ বাধ্য হ'ম আৰু তাৰ লগে লগে এই গামোচাসমূহ আমি বিক্ৰী কৰাৰ বাবে তেওঁলোকৰ ওপৰত আমি FIR দিবলৈও আমি বাধ্য হ'ম। গতিকে আমি আমাৰ মেজিষ্ট্ৰেট বাইদেউ আছে, জিলা প্ৰশাসনৰ নিৰ্দেশ আছে আমাৰ এই গামোচাসমূহ চিজ কৰি নিয়াৰ আৰু আমাৰ বিভাগৰো নিৰ্দেশ আছে। আমাৰ লগত আছে আমাৰ সোণাৰী চাৰ্কল অফিচাৰ আমাৰ মেজিষ্ট্ৰেট বাইদেউ আৰু আমাৰ বিভাগৰ সহকাৰী সঞ্চালক বাইদেউ আছে আৰু বিভিন্ন বিষয়া আছে। আমি সকলোৱে এতিয়া অভিযান চলাই আজি আমাৰ পাৱাৰলুমৰ গামোচাবিলাক আমি জব্দ কৰিছো। বিহু বুলি আনিছিলে। বিহুত মানে এই বস্তুটো বিকা বন্ধ আছে। বহুত দিনৰ পৰা চৰাইদেউ জিলা প্ৰশাসনে মনা কৰি ৰাখিছে চৰাইদেউ জিলাখনত বিকিবলৈ। এইটো আপুনি গম পায় নহয়? কেইবাবাৰো ঘোষণা কৰা হৈছে জিলা আয়ুক্তৰ তৰফৰ পৰা। এইখিনি যে বিকিছে এইখিনি থলুৱা শিপিনীখিনি, এইখিনিৰ কাৰণে থলুৱা শিপিনীখিনি থমকি ৰৈছে। এইটো গম পায়নে আপুনি? এইবিলাক ইমান কম দামত যে বিক্ৰী কৰিছে আপোনালোকে। আমাৰ যিবিলাক শিপিনী গাঁৱৰ শিপিনীবিলাকে বয় তেওঁলোকেতো বহুত মানে লোকচান হৈছে। আপোনালোকে মিটিং এখনলৈ এইবিলাক গামোচা পটককৈ লৈ যায়। কিমানকৈ বিকে এইটো? 50 টকা 60 টকা কেজি। 50 টকা 60 টকাত গামোচা ক'ৰবাত পায় নেকি কওকচোন? আমি ডেইলি মাৰ্কেটলৈ গৈছিলো। আমি ডেইলি মাৰ্কেটত আমি কিন্তু গামোচা নাপালো। হয়তো আমি এখন দোকানত সোমোৱাৰ লগে লগে আমাৰ অসাধু ব্যৱসায়ীসকলে তেওঁলোকৰ কানেকশ্যন থাকে হয়তো ইজনে সিজনৰ লগত তেওঁলোকে হয়তো খবৰ দি দিছে। সেইকাৰণে আমি তাত এখনো গামোচা পাবলৈ আমি সক্ষম নহলো পাৱাৰলুমৰ গামোচা। আৰু ইয়াতে আমি এখন দোকানত 9খন আৰু এখন দোকানত আমি 50খন পাৱাৰলুমৰ গামোচা পাবলৈ আমি সক্ষম হৈছো। আৰু তেখেতসকলক আমি জনাই দিছো যে আমাৰ 1985 আমাৰ এখন হেণ্ডলুম এক্ট আছে। সেই এক্ট অনুসৰি আমাৰ অসমত যিহেতু গামোচা এটা আমাৰ বাবে স্বাভিমান আৰু গামোচা GI টেগ ইতিমধ্যে হৈছে, গতিকে আমি অসমত বাহিৰৰ পৰা অহা গামোচা তেখেতসকলে ইয়াত বিক্ৰী কৰিব নোৱাৰিব। আৰু যদি বিক্ৰী কৰে সেই গামোচাসমূহ আমি চিজ কৰিবলৈ বাধ্য হ'ম আৰু তাৰ লগে লগে এই গামোচাসমূহ আমি বিক্ৰী কৰাৰ বাবে তেওঁলোকৰ ওপৰত আমি FIR দিবলৈও আমি বাধ্য হ'ম। গতিকে আমি আমাৰ মেজিষ্ট্ৰেট বাইদেউ আছে, জিলা প্ৰশাসনৰ নিৰ্দেশ আছে আমাৰ এই গামোচাসমূহ চিজ কৰি নিয়াৰ আৰু আমাৰ বিভাগৰো নিৰ্দেশ আছে। আমাৰ লগত আছে আমাৰ সোণাৰী চাৰ্কল অফিচাৰ আমাৰ মেজিষ্ট্ৰেট বাইদেউ আৰু আমাৰ বিভাগৰ সহকাৰী সঞ্চালক বাইদেউ আছে আৰু বিভিন্ন বিষয়া আছে। আমি সকলোৱে এতিয়া অভিযান চলাই আজি আমাৰ পাৱাৰলুমৰ গামোচাবিলাক আমি জব্দ কৰিছো। বিহু বুলি আনিছিলে। বিহুত মানে এই বস্তুটো বিকা বন্ধ আছে। বহুত দিনৰ পৰা চৰাইদেউ জিলা প্ৰশাসনে মনা কৰি ৰাখিছে চৰাইদেউ জিলাখনত বিকিবলৈ। এইটো আপুনি গম পায় নহয়? কেইবাবাৰো ঘোষণা কৰা হৈছে জিলা আয়ুক্তৰ তৰফৰ পৰা। এইখিনি যে বিকিছে এইখিনি থলুৱা শিপিনীখিনি, এইখিনিৰ কাৰণে থলুৱা শিপিনীখিনি থমকি ৰৈছে। এইটো গম পায়নে আপুনি? এইবিলাক ইমান কম দামত যে বিক্ৰী কৰিছে আপোনালোকে। আমাৰ যিবিলাক শিপিনী গাঁৱৰ শিপিনীবিলাকে বয় তেওঁলোকেতো বহুত মানে লোকচান হৈছে। আপোনালোকে মিটিং এখনলৈ এইবিলাক গামোচা পটককৈ লৈ যায়। কিমানকৈ বিকে এইটো? 50 টকা 60 টকা কেজি। 50 টকা 60 টকাত গামোচা ক'ৰবাত পায় নেকি কওকচোন?